ৰুচনা চাংমাইৰ মানুহজনক কোনে মাৰিলে আপোনালোকে জানেনে? ৰুচনা চাংমাই মানুহজনক কোনে মাৰিলে মই আজি এই ভিডিঅ'টোত কৈ দিম। আচলতে কোনে মাৰিলে? কোনোবাইতো মাৰিব লাগিব। মানুহ কি এনেই মৰিব নেকি? কোনোবাই মাৰিব লাগিব, কোনোবাই লৈ যাব লাগিব, তেতিয়াহে মানুহ এজন নোহোৱা হ'ব। মই কি এনেই মৰিম নেকি? আপুনি কি এনেই মৰিব নেকি? কোনোবাই মাৰিব লাগিব, কোনোবাই লৈ যাব লাগিব। আৰু সেই মানুহজন কোন বা কোনে লৈ গ'ল, কোনে মাৰিলে, মই মুকলিমূৰীয়াকৈ এই ভিডিঅ'টোত কৈ দিম। খবৰটো মই যেতিয়া পাইছিলোঁ, ৰুচনা চাংমাইৰ মানুহজন মানে নোহোৱা হ'ল বুলি মই যেতিয়া খবৰটো পাইছিলোঁ, মই বিশ্বাস কৰিব পৰা নাছিলোঁ। মানে আজিকালি ছ'চিয়েল মিডিয়াত মানে এনেকুৱা কিছুমান মানে উৰা বাতৰি বা কিবা কিবি এনেকৈ ওলাই থাকেতো। মই প্ৰথমতে ময়ো মানে বিশ্বাস কৰা নাছিলোঁ দেই। কোনোবাই মানে প'ষ্টাৰ দিছে বা কিবা তেনেকৈ বুলি ভাবি আছিলোঁ। তাৰপিছত যেতিয়া খুচৰিছোঁ মেলিছোঁ, মানে প্ৰত্যেকজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰে প্ৰত্যেকজনেই মানে সমবেদনা জ্ঞাপন কৰিছে, দুখ প্ৰকাশ কৰিছে, আত্মা চিৰশান্তি কামনা কৰিছে। তেতিয়া ভাবিছোঁ কথাটো সত্য দেখোন। তেতিয়া মানে এনেকুৱা লাগিছে যেন আচলতে ইমান এজন ভাল মানুহ কেনেকৈ এনেকুৱা হ'ব পাৰে? হঠাৎ কেনেকৈ লৈ যাব পাৰে, কেনেকৈ মাৰিব পাৰে? মানে এই কথাটো মই ভাবি মানে নিজকে বুজাব পৰা নাই। আচলতে ৰুচনা চাংমাই বাইদেউৰ যোনটো প্ৰেছ হয়, সেই প্ৰেছটোত চাই থাকোঁ। মানে ৰুচনা চাংমাই যোনটো প্ৰেছটোত ভিডিঅ'সমূহ চাই থাকোঁ। মানে পৰিয়ালবৰ্গৰে মানে সিহঁতৰ ল'ৰাটো হওক, ছোৱালীজনী হওক, বাপেক হওক, মাক হওক, মানে গোটেইকেইটাই মানে যেন বন্ধুহে, ধৰি লওক বন্ধুহে। মানে সিহঁতৰ মাক দেউতাক বা বাই ভনী নহয়, মানে তেনেকুৱাকৈ নাথাকে, মানে একদম বন্ধু লগৰ নিচিনাকৈ থাকে। সেই বস্তুটো মোৰ বেছি ভাল লাগে। ইমান সুন্দৰকৈ থাকে, ইমান মজাকৈ থাকে, মিলা প্ৰীতিকৈ। ক'ৰবাত যদি কিবা পিকনিক খাবলৈ গ'লেও সিহঁতে পৰিয়ালটি যায়, সিহঁতে পৰিয়ালটিয়ে গৈ একেলগে পিকনিক খায়, বেলেগ মানুহ নাথাকে। এই বস্তুটো ভাল লাগে। আচলতে ঘৰখনত মিলা প্ৰীতি বুলি ক'লে মানে আচলতে এনেকুৱা ধৰণৰ মিলা প্ৰীতিয়ে থাকিব লাগে। এনেকুৱা ধৰণে মিলা প্ৰীতিয়ে সুখে শান্তিয়ে মজাকৈ থাকিব লাগে। এই বস্তুটো মোৰ বেছি ভাল লাগে। সেইটো কাৰণে মই নিজৰ মাতৃ আছে, মোৰ মাতৃকো মই ভিডিঅ'খিনি চোৱাওঁ, মই নিজেও চাওঁ, ভাল লাগে। আৰু তাৰ তলত কিছুমান এনেকুৱাই কমেণ্ট দেখোঁ, আৰে বাবা মা বেহেন এক কৰি দিয়ে। সঁচা কথা কৈছোঁ, এনেকুৱাই কমেণ্ট কৰে নহয়, এনেকুৱাই বেয়া বেয়া মন্তব্য আগবঢ়ায়। সেই কমেণ্টখিনি দেখি কিন্তু বহুত দুখ লাগে। কিন্তু হ'লেও ৰুচনা চাংমাইৰ পৰিয়ালবৰ্গই হ'লেও সেই কমেণ্টসমূহ ইগন'ৰ কৰি, কমেণ্টসমূহ মানে মাইণ্ড নকৰি ভিডিঅ' বনাই থাকে। এইটো কিন্তু বহুত ডাঙৰ কথা। আচলতে আজি বৰ্তমান সময়ত আপোনাক যদি বেয়া কমেণ্ট কৰে নহয়, আপুনি কিন্তু সহ্য কৰিব নোৱাৰে, মই গম পাওঁ। কিন্তু ৰুচনা চাংমাইৰ পৰিয়ালবৰ্গই কিন্তু সহ্য কৰে, সহ্য কৰে। কিন্তু আপুনি সহ্য কৰিব নোৱাৰিব। আপুনি ভিডিঅ'টো চাই আছে, আপোনাক যদি কোনোবা বেয়াকৈ কয় নহয়, আপুনি সহ্য কৰিব নোৱাৰিব। এতিয়া কথা হ'ল, এতিয়া ময়ো মা আৰু মই মানে ভিডিঅ' বনাই থাকোঁ দেই। কিন্তু মোৰ মা আৰু মোক লৈ ইমান বেয়া মন্তব্য কৰে নহয়, সঁচা কৈছে, এনেকুৱা বেয়া মন্তব্য কৰে নহয়, মানে কেতিয়াবা মনটোতে দুখ লাগে। আচলতে এইখিনিনো কিয় কৈছে? তাৰপিছত নিজকে মানে মই সান্তনা লওঁ দেই। আচলতে যাৰ যেনেকুৱা মানসিকতা, যাৰ যেনেকুৱা থিংকিং, সি তেনেকৈ ভাবিব। আচলতে এজন মানুহ অন্ধ দেই, এজন মানুহ অন্ধ, যাৰ চকু নাই, চকু নথকা অন্ধ মানুহজনে কি দেখিব? আন্ধাৰ দেখিব। আৰু এই কথাটো কৈ পিনে মই অন্ধ মানুহক মই অপমান কৰা নাই দেই, কথাটো কৈ লৈছোঁ। যাৰ মানে চকু নাথাকে, যাৰ মানে চকু অন্ধ, সি সদায় আন্ধাৰ দেখিব দেই। অপমান কৰা নাই কথাটো কৈ পিনে দেই। মই জাষ্ট আপোনালোকক উদাহৰণ সহকাৰে মানে বুজাই দিবৰ কাৰণেহে কথাটো কৈছোঁ যে যাৰ চকু নাই, যাৰ চকু বেয়া, সি আন্ধাৰ দেখিব। যাৰ চকু ভাল, সি পোহৰ দেখিব। মই তেনেকৈ নিজকে সান্তনা লভোঁ। কৈ থাক তহঁতি, আমি কাম কৰি থাকিম। আৰু এনেকৈও ভাবোঁ দেই, আমি এতিয়া মা আৰু মই সুন্দৰকৈ মিলিজুলি থাকোঁ। ধৰি লওক চাংমাইহঁতৰ পৰিয়ালবৰ্গও মিলিজুলি থাকে, ঠিক আছে। আচলতে এইখিনি যেন মিলা প্ৰীতিয়ে যেন থকাটো, এইখিনি যেন দেখে যেন আচলতে কিছু লোকে এইখিনি মানে সহ্য কৰিব নোৱাৰে। মিলা প্ৰীতিয়ে থকা এই বস্তুখিনি সহ্য কৰিব নোৱাৰে। কাৰণ কেলৈ? যোনে মানে এই কথাটো ভাবে নহয়, মানে সিহঁতৰ ঘৰত খেলটো গম পাইছ নাই, সিহঁতৰ ঘৰত মানে এনেকুৱা মিলা প্ৰীতি নাথাকেই।
মানে সিহঁতৰ ঘৰত মানে এনেকুৱা মিলা প্ৰীতি নাথাকে, মানে ধৰি লওক কাজিয়া থাকে, কিবা থাকে, মানে সেইটো কাৰণে বস্তুটো গম নাই এনেকুৱাখিনি কমেণ্ট কৰে। মই এটা চাই থাকোঁ এতিয়া এটা ৰুচনা চাংমাই যোনটো মানে এটা পৰিয়ালটো এতিয়া বস্তুটো বহুত মানে এতিয়া বিহুতে একদম বহুত এটা দুখৰ একদম মানে কৈছোঁ নহয় এতিয়া চকুলো বৈ আছে আৰু একদম বস্তুটো এতিয়া ছ'চিয়েল মিডিয়াটোত মানে এতিয়া খুলিবই নোৱাৰি, ছ'চিয়েল মিডিয়াত খুলিবই নোৱাৰি, একদম কোনো ছ'চিয়েল মিডিয়াত খুলিবই নোৱাৰি, একদম বহুত বেয়া লগা কথা। আচলতে এইটো এতিয়া কেনেকৈ আছে পৰিয়ালবৰ্গই মানে এইটো এতিয়া মানে ভাষাৰে বুজাই ক'ব নোৱাৰি। এটা কথা কৈছোঁ, ভগৱানকো প্ৰাৰ্থনা কৰিছোঁ যেন পৰিয়ালবৰ্গক মানে মাতৃগৰাকী আৰু মানে সন্তান দুটিক মানে ভগৱানে সাহস দিয়ক, শক্তি দিয়ক, মানে বাপেকৰ যোনটো দুখ, এই দুখটোৰ লগত যুঁজিব পৰাকৈ ভগৱানে শক্তি দিয়ক, ঠিক আছে। আৰু লগতে ৰুচনা চাংমাই বাইদেউকো এই দুখটোৰ লগত যুঁজিব পৰাকৈ শক্তি দিয়ক, মই এইটোৱে কামনা কৰিছোঁ। আচলতে বেয়া লাগে, আচলতে মিলা প্ৰীতিকে থকা মানে এই পৰিয়ালবৰ্গটিক মানুহে ইমান বেয়া কমেণ্ট কৰিব নালাগে। এতিয়া আপোনালোকে বেয়া কমেণ্ট কৰক, এতিয়া কৰক না, এতিয়া কৰক আপোনালোকে, এতিয়াতো নোহোৱা হৈ গ'ল, এতিয়া কৰক। সঁচাকৈ মানে চিন্তা কৰিব লাগে। আচলতে যদি আপোনালোকৰ দৃষ্টিত কিবা এটা বেয়া দেখিছে, সেই কথাটো আপোনালোকেতো ভালচেও ক'ব পাৰে। এতিয়া মাৰ লগত ভিডিঅ' বনাই থাকোঁ, আমাক যদি আপোনালোকে কিবা বেয়া দেখিছে এইটোতো ভালচেও ক'ব পাৰে। ডাইৰেক্ট আপোনালোকে আহি গোটেই মা বেহে নেক কৰি দিব বেয়া মন্তব্য, এইটো কাৰ ভাল লাগিব। কিন্তু সেইটো কাৰণে এইটোৱে ভাবোঁ যেন আচলতে যোনসকলে এনেকৈ মানে বেয়া কমেণ্ট কৰে দেই, যোনসকলে এনেকৈ বেয়া কমেণ্ট কৰে মানে মোৰ আচলতে সিহঁতক মোক বেয়া লাগে। কি এইটো কাৰণে বেয়া লাগে কাৰণ কেলৈ এনে কথাটো কৈছোঁ দেই, এতিয়া ৰাস্তাত কিছুমান মানে মানসিকভাৱে অসুস্থ লোক থাকে দেই, ৰাস্তাই পদূলিয়ে মানে ঘূৰি থাকে যেন, সেই মানসিকভাৱে মানে অসুস্থ লোকসকলে যি টি কৰিব পাৰে, আপোনাক পাথৰ চাথৰ দলিয়াই দিব পাৰে, আপোনাক মানে বেয়া মন্তব্য কৰিব পাৰে, ঠিক আছে। আমি জানো সেই মানসিকভাৱে বিকাৰগ্ৰস্ত, মানসিকভাৱে অসুস্থ সেই মানুহজনৰ লগত আমি যুঁজিবলৈ যাওঁ নেকি? আমিতো নাযাওঁ, আমিতো একো নকওঁ, সেইজনক আমি মৰমহে চাওঁ। ঠিক তেনেদৰে যোনসকল লোকে বেয়া মন্তব্য কৰে সেইসকল আচলতে মানসিকভাৱে অসুস্থ, মানে ঠিক নহয়, সেইটো কাৰণে এনেকুৱা কমেণ্ট কৰে। মানসিকভাৱে সুস্থ যোনসকল লোক, সেই লোকসকলে বেয়া কমেণ্ট কেতিয়াও নকৰেই, মই তেনেকৈ ভাবোঁ। আচলতে যোনসকল লোকে বেয়া কমেণ্ট কৰে, নিজৰ প্ৰফাইল ফটোটো দেখাই নাই যে বেয়া মানে মন্তব্য দিয়ে, সেইসকল আচলতে মানসিকভাৱে অসুস্থ, ঠিক আছে। আৰু মই আপোনালোকৰ ষ্টাৰ্টিঙতে ক'লোঁ যেন ৰুচনা চাংমাইৰ হাজবেণ্ডক মানে মানুহজনক কোনে মাৰিলে, আচলতে ভগৱানে মাৰিলে। আপোনালোকক মই ষ্টাৰ্টিঙতে কৈছিলোঁ যেন ৰুচনা চাংমাইৰ মানুহজনক কোনে মাৰিলে, ভগৱানে মাৰিলে, ঠিক আছে। ভগৱানে লৈ গ'ল, এই পৃথিৱীৰ পৰা মানে লৈ গ'লগৈ, ভগৱানে মাৰিলে। আৰু ভগৱানে ইমান নিষ্ঠুৰ, এই পৰিয়ালটিৰ লগত মানে একেলগে মিলা প্ৰীতিয়ে থকাটো সহ্য কৰিব নোৱাৰিলে ভগৱানে লৈ গ'ল, ভগৱানে কাঢ়ি নিলে। মই প্ৰথম ষ্টাৰ্টিঙত মই ভিডিঅ'টো বনাওঁতে কৈছিলোঁ যেন ৰুচনা চাংমাইৰ মানুহজনক কোনে মাৰিলে, মই ডাইৰেক্ট কৈছোঁ ভগৱানে মাৰিলে। ভগৱানে ইমান নিষ্ঠুৰ হ'ব নোৱাৰে, ভগৱানে মাৰিছে। আৰু ভগৱানকো মই অনুৰোধ কৰিছোঁ, আপুনি এনেদৰে ইমান সুন্দৰকৈ থকা পৰিয়ালটিৰ লগত মিলা প্ৰীতিকৈ থকা আপুনি কিয় এনেকুৱা কৰে? ভগৱানে মাৰিলে, মই কৈ দিছোঁ আপোনালোকক, ভগৱানে মাৰিলে। মানে এতিয়া ভগৱানৰ ওপৰতো মোক খং উঠিছে যেন ভগৱানে ইমান সুন্দৰকৈ ঘৰখন আছিল, ইমান ভালকৈ আছিল, মানুহজনক মাৰিলে, ভগৱানে মাৰিলে। সঁচাকৈ কৈছোঁ, ভগৱান ইমান নিষ্ঠুৰ আছে, কেতিয়াবা দুখ লাগে। যাক দুখ দিয়ে মানে দুখেই দিব, যাক সুখ দিয়ে সুখেই দিব। মই ডাইৰেক্ট এতিয়া কৈ দিলোঁ, ভগৱানে মাৰিছে। ৰুচনা চাংমাইৰ মানুহজনক ভগৱানে মাৰিলে, ভগৱানে লৈ গ'ল। সঁচাকৈ আচলতে আয়ুষত চাউলো নাই বুলি ধৰিব লাগিব, আয়ুষত চাউলো নাই, আৰু চাউল নথকাৰ কাৰণে ধৰি লওক ভগৱানে লৈ গ'ল, ভগৱানে মাৰিলে। আচলতে আমি এতিয়া কৰিবলগীয়া একো আমাৰ হাতত একোৱে নাথাকে। আমি এইটোৱে ক'ব পাৰিম যেন আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, আৰু লগতে পৰিয়ালবৰ্গৰ মানে যিহেতুকে দুখৰ সমভাগী হৈছোঁ, সমবেদনা জ্ঞাপন কৰিছোঁ। ভগৱানে শক্তি দিয়ক, ভগৱানে সাহস দিয়ক মানে যুঁজিবৰ কাৰণে, তাৰে কামনা কৰিছোঁ। আৰু লগতে আপোনালোককো এটা অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকেও পৰিয়ালটি ভালে কুশলে থাকিবলৈ বা পৰিয়ালটি এই মানে দুখৰ লগত যুঁজিব পৰাকৈ শক্তি দিবলৈ আপোনালোকে প্ৰাৰ্থনা কৰিব, আৰু লগতে ৰুচনা চাংমাইৰ মানুহজন আত্মাৰ চিৰশান্তি কামনা কৰিব, অনুৰোধ কৰিলোঁ। ধন্যবাদ।